আমাৰ ষ্টেটত আমাৰ নিজৰ 6টা কমিউনিটি OBC হিচাপে আছে যেটো সেন্ট্ৰেলত নাই যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী কমিউনিটি এইটো সেন্ট্ৰেল OBC লিষ্টত নাই ষ্টেট OBC লিষ্টত আছে তেওঁলোকে নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট নোপোৱা কাৰণে এবাৰ এডমিশন আদিত খুব ক্ষতি হৈছিল কেবিনেটে আজি ষ্টেট OBC নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট দিয়াৰ SOP খন মঞ্জুৰি দিয়ে ইয়াৰ ফলত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰীকে ধৰি কেইবাটাও ষ্টেট OBC উপকৃত হ'ব বিশেষকৈ মেডিকেল ইঞ্জিনিয়াৰিং এডমিশনৰ আগতে ই এটা বিশেষ সহায়ক হ'ব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে আগতে যেতিয়া আমি সৰকাৰি চাকৰি দিও পুলিশ ভেৰিফিকেশনটো আমি বন্ধ কৰিছিলো আৰু আমি কৈছিলো যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি লম এটা সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছে যে চাকৰি দিউতে পিভিআৰ খন খুজিব নালাগে কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত পিভিআৰ খন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছো যে চাকৰি আমি উইদাউট পুলিশ ভেৰিফিকেশন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব ক্লিয়াৰ পুলিশ ভেৰিফিকেশন আহিলে 6 মাহ পিছত হি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিশে কোনো ভেৰিফিকেশন নপঠিয়ায় তেতিয়া নিজে হি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব তাৰমানে পুলিশৰ পিছত দৌৰি থাকিব নালাগে যদি 6 মাহত পুলিশে নপঠায় তেতিয়ালে চাকৰিটো নিজে ৰেগুলাৰ হ'ব আৰু যদি পুলিশে ভাবে কিবা ব্যাড ৰিমাৰ্কস আছে এটো পুলিশৰে দায়িত্ব হ'ব যাতে 6 মাহৰ ভিতৰত পুলিশ ভেৰিফিকেশন খন পঠিয়াই দিয়ে আমাৰ আপোনালোকে জানে যে MG এনৰেগাৰ স্থানত আমি VV জিৰামজি বুলি যিখন নতুন স্কিম তাক আমি লঞ্চ কৰিছিলো আৰু 16 ফাইনেন্স কমিশন আৰু VV জিৰামজি এই দুইখন আঁচনি লগালে আমি ৰাজ্যত অহা 5 বছৰত বহুত টকা গাঁও পঞ্চায়ত লেভেলত খৰচ কৰিব পাৰিম কিন্তু পঞ্চায়ত বিলাকে জুনে যেনেকে পাৰে তেনেকে স্কিম লোৱা কাৰণে মানুহে ৰিজাল্টটো নেদেখে সেই কাৰণে আজি আমি কেইটামান কাম ফিক্স কৰি দিছো যে পঞ্চায়তে এইকেইটাই কাম কৰিব বেলেগ কাম নকৰে এটা আমি কাম দিছো যে ইন্টাৰলকিং পেভাৰ ব্লক ৰাস্তা বনাব পাৰিব দ্বিতীয়তে কাম কৰিব দিছো যে মহিলা সকলৰ ব্যৱহাৰৰ উপযোগী ৰুৰেল বজাৰ বা মাৰ্কেট বা হাট বনাব পাৰিব 3 নম্বৰ স্কুলৰ বাউণ্ডাৰী ৱাল বনাব পাৰিব 4 নম্বৰ স্মশান বনাব পাৰিব 5 নম্বৰ জিম বা ওয়েলনেস সেন্টাৰ বনাব পাৰিব মুখ্যতঃ এইকেইটা কাম কিন্তু ইয়াৰ কামৰ বাহিৰত যদি কিবা কাম কৰিব খোজে তেতিয়ালে পঞ্চায়তখনে চৰকাৰৰ পৰা আগতীয়াকৈ অনুমোদন ল'ব আৰু অনুমোদন ডিচিয়ে দিব পাৰিব একেবাৰে দিছপুৰলৈ আহিব নালাগে যদি ইয়াৰ বাহিৰত কিবা কাম কৰিব খোজে